জনজাতিকৰণ প্ৰসংগত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যি বক্তব্য ৰাখিলে তাৰ প্ৰতিক্ৰিয়া দিছে কংগ্ৰেছে। কাৰ্বি আংলঙৰ যি পৰিস্থিতি সেই সন্দৰ্ভতো সৰব হৈ পৰিছে কংগ্ৰেছ। এইবাৰৰ আমাৰ যি বিধানসভা অধিৱেশন হৈছিল, এই বিধানসভা অধিৱেশনৰ অন্তিম কাৰ্যসূচী হিচাপে অসমৰ 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ ওপৰত গ্ৰুপ অফ মিনিষ্টাৰ্ছৰ যি প্ৰতিবেদন, সেই প্ৰতিবেদন দাখিল কৰা হ'ল। ইয়াৰ পূৰ্বত যি বাজেট অধিৱেশন হৈছিল, বাজেট অধিৱেশনৰ সময়ত মই এটা ব্যক্তিগত প্ৰাইভেট মেম্বাৰ্ছ বিল আনিছিলোঁ। 6 জনগোষ্ঠীৰ জনজাতিকৰণ পূৰ্বৰ সিদ্ধান্ত অনুসৰি কৰিব লাগে। আৰু সেই সময়ত মাননীয় জনজাতি পৰিক্ৰমা বিভাগৰ মন্ত্ৰী ডক্টৰ ৰণোজ পেগু ডাঙৰীয়াই আমাক আশ্বাস দিছিল এমাহৰ ভিতৰত গ্ৰুপ অফ মিনিষ্টাৰ্ছৰ প্ৰতিবেদন দাখিল কৰা হ'ব। যদিও এমাহৰ ভিতৰত নকৰিলে, তেখেতসকলে অন্তিম দিনাখন প্ৰায় 8 মাহৰ মূৰত, যিহেতু আমাৰ মাৰ্চ মাহত অধিৱেশন হৈছিল আৰু এই নৱেম্বৰৰ 29 তাৰিখৰ দিনা প্ৰতিবেদন দাখিল কৰিলে। আৰু এই দাখিল কৰাৰ পিছত আমাক কোনো ধৰণৰ মন্তব্য, বক্তব্য, আলোচনা, তাৰ ওপৰত বিতং কথা পাতিবলৈ সুযোগ নিদিয়াকৈ সদনৰ অধিৱেশন স্থগিত কৰা হ'ল। আৰু মুখ্যমন্ত্ৰী মহোদয়ে শেহতীয়াকৈ কৈছে, মই প্ৰস্তাৱ দাখিল কৰিলোঁ জনজাতিকৰণ নিৰ্বাচনৰ আগতে নহয়, যিহেতু বিভিন্ন যিসমূহ দল সংগঠন কোনেও নিৰ্বাচনৰ পূৰ্বে জনজাতিকৰণ বিচৰা নাই। মই অন্য দল সংগঠনৰ কথা নাজানো, কিন্তু মুখ্যমন্ত্ৰী মহোদয় আপোনালোকৰ হাতত থকা পুৰণা আৰ্কাইভছৰ ৰিলবিলাক চালে, ৰেকৰ্ডবিলাক চালে দেখিব, এই আমাৰ মুখ্যমন্ত্ৰী মহোদয়ে 2019 চন 21 চনৰ নিৰ্বাচনৰ পূৰ্বে জনজাতিকৰণ হৈ গ'ল বুলি অসমৰ ৰাইজক ঘোষণা কৰিছিল ৰাজহুৱাকৈ, যেতিয়া ৰাজ্যসভা আৰু লোকসভাত 2019 চনৰ ডিচেম্বৰ মাহত বিল উত্থাপন কৰা হৈছিল সেই সময়ত। আৰু তাৰ পৰৱৰ্তী আজি 19 চনৰ পৰা আমি 26 চন পালোহি, প্ৰায় 7 বছৰ বা 6 বছৰ সেই দিশত বিশেষ আগবঢ়া নহ'ল। সেই কথাখিনি মই ক'বলৈ বিচাৰিছোঁ। আৰু ইয়াক মই জনজাতিকৰণৰ নামত বিজেপিৰ মিথ্যাচাৰৰ স্বৰূপ এই আখ্যা দিব বিচাৰোঁ। মূল কথাটো হ'ল, অসমৰ 6 জনগোষ্ঠীৰ ST মৰ্যাদাৰ দাবী সন্দৰ্ভত বিজেপিয়ে বহু বছৰ ধৰি লুকুৱাই ৰখা আৰু বিকৃত কৰা ইতিহাস স্পষ্টভাৱে মই আজি জনসাধাৰণৰ মুখত আপোনালোকৰ যোগেৰে দাঙি ধৰিব বিচাৰোঁ। এই বিষয়টো কোনো নতুন ৰাজনৈতিক দাবী নহয়, ই দীৰ্ঘদিনীয়া এক সাংবিধানিক ন্যায়ৰ প্ৰশ্ন। ইয়াত কংগ্ৰেছ চৰকাৰে আগৰ সময়ছোৱাত কি বাস্তৱিক আৰু আইনগত পদক্ষেপ গ্ৰহণ কৰিছিল আৰু বৰ্তমানৰ বিজেপি চৰকাৰে কেনেকৈ সেই প্ৰক্ৰিয়াক ইচ্ছাকৃতভাৱে আলোচনাৰ নামত বিলম্বিত কৰি ৰাখিছে, তাৰ তুলনামূলক কথাখিনি মই ক'ব বিচাৰোঁ। ST মৰ্যাদা কেৱল এটা সামাজিক পৰিচয় নহয়, ই সংবিধানে প্ৰদান কৰা সংৰক্ষণ, সুৰক্ষা আৰু সুযোগৰ সৈতে জড়িত। এই মৰ্যাদা নোপোৱাৰ ফলত 6 জনগোষ্ঠীৰ বহু লোক শিক্ষা, চাকৰি আৰু উন্নয়নৰ আঁচনিৰ পৰা বঞ্চিত হৈ আহিছে। দীৰ্ঘদিনীয়া বিলম্বৰ ফলত এই জনগোষ্ঠীসমূহৰ মাজত হতাশা আৰু শাসন ব্যৱস্থাৰ প্ৰতিও অনাস্থাৰ এটা সৃষ্টি হোৱা পৰিৱেশ গঢ় লৈ উঠিছে। 1950 চনত যেতিয়া সংবিধান গৃহীত হোৱাৰ পিছত জনজাতিকৰণৰ ব্যৱস্থা কৰা হৈছিল, সেই সময়ত জনজাতিকৰণৰ ব্যৱস্থাটো 10 বছৰৰ কাৰণে হ'ব লাগে বুলি কোৱা হৈছিল। আৰু কোৱা হৈছিল যে যিসকল জাতি জনগোষ্ঠীক জনজাতিকৰণ বা অনুসূচিতকৰণ কৰা হ'ব, তেখেতসকলৰ আৰ্থ সামাজিক পৰ্যালোচনা কৰা হ'ব আৰু সেই পৰ্যালোচনাৰ ভিত্তিত তেখেতসকলে জনজাতি হৈ থাকিব লাগে নে জনজাতিকৰণৰ পৰা উন্নীত কৰিব লাগে, তেখেতসকলক নতুন কাৰোবাক জনজাতিকৰণ কৰিব লাগে নেকি, এই কথাবিলাক সংবিধানত স্পষ্টভাৱে উল্লেখ আছে। কিন্তু বিভিন্ন কাৰণবশত জনজাতি যিসকলক 1950 চনত কৰা হ'ল বা তাৰ পৰৱৰ্তী সময়ত কৰা হ'ল, তেখেতসকলৰ কোনো এটা জনগোষ্ঠীকে এতিয়ালৈকে সেই জনজাতি মৰ্যাদাৰ পৰা আঁতৰাই দিয়া হোৱা নাই। আৰু এই ক্ষেত্ৰত যি ছাৰ্ভে হ'ব লাগে, সেই ছাৰ্ভেও কেতিয়াও কৰা হোৱা নাই। আমাৰ যিসকলে জনজাতি হৈ আছে, তেখেতসকলৰ প্ৰতি কোনো ক্ষোভ নাই। কিন্তু জনজাতিসকলে অন্য কেতবোৰ আকাংক্ষা কৰা জাতিক যদি সেই সুবিধাৰ পৰা বঞ্চিত কৰে, তেতিয়াহ'লে এয়া সাংবিধানিক ব্যৱস্থাৰ প্ৰতিও অৱমাননা কৰা হয়। সেই গতিকে এই বিষয়টো যথেষ্ট গুৰুত্বপূৰ্ণ আৰু বিজেপি দলে এই ক্ষেত্ৰত যি হুহুকা পিছলা কৰি আছে, তাৰ যোগেদি অসমৰ বিভিন্ন অনুন্নত যিসমূহ বৰ্তমান OBC বা MOBC হৈ আছে বা অন্যান্য ক্ষেত্ৰত পিছপৰা, তেখেতসকলৰ প্ৰতি সংবিধানৰ উলংঘন আৰু অন্যায় কৰি আছে। সেই গতিকে মই এই কথাখিনি কৈছোঁ। কাৰণ বিজেপি চৰকাৰে যোৱা সময়ছোৱাত
দশকজোৰা দাবীক কেৱল নিৰ্বাচনী শ্লোগান হিচাপেহে ব্যৱহাৰ কৰিলে আৰু ই গণতান্ত্ৰিক ব্যৱস্থা আৰু এই গোষ্ঠীয় ৰাইজৰ প্ৰতি তেওঁলোকৰ আকাংক্ষাৰ প্ৰতি চূড়ান্ত অপমান। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181-307-221। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181-307-221।